বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাব যত্ন কৰিম। অংগনবাড়ীৰ কৰ্মী সহায়িকাসকলে পুনৰ শক্তিশালী আন্দোলন ঘোষণা কৰিছে আৰু মাহজোৰা চলিব এই আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে। চৰকাৰৰ বাজেট ঘোষণাৰ পূৰ্বে এই আন্দোলনে বিপদত পেলাব নেকি চৰকাৰক? বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাম। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ মনোযোগেৰে চাব। ইয়াত যথেষ্ট জানিব লগা তথ্য আছে। ভিডিঅ'টো সংক্ৰান্তত যদি আপোনালোকৰ কিবা মতামত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। লগতে আপোনালোকক জনাই ৰাখোঁ এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী কৰ্মী আৰু সহায়ক। অল ইণ্ডিয়া ফেডাৰেশ্যন এণ্ড অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনে নিয়মীয়াকৰণ, ন্যূনতম মজুৰি, পেঞ্চন, গ্ৰেচুৱেটি আৰু আন সাংবিধানিক সুবিধাৰ বাবে আৰু অংগনবাড়ী সেৱা শক্তিশালী কৰাৰ বাবে সংগ্ৰাম তীব্ৰতৰ কৰাৰ সিদ্ধান্ত ল'লে। অংগনবাড়ীৰ সুবিধাৰ বাবে আৰু অংগনবাড়ীৰ কৰ্মীক অভূতপূৰ্ব হাৰাশাস্তিৰ বাবে বাধ্যতামূলক ফেচ স্বীকৃতি ছিষ্টেম FRSৰ বিৰুদ্ধে অল ইণ্ডিয়া অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনে সংগ্ৰামৰ নতুন পৰ্যায় লৈছে। 21 আগষ্ট 2025 FRSৰ বিৰুদ্ধে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰে কলা দিৱস পালন কৰিব। আগন্তুক কেন্দ্ৰীয় বাজেটৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সমষ্টিত দিন ৰাতি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনটোৱে। অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী কৰ্মী আৰু হেল্পাৰ্ছৰ তিনিদিনীয়া বৈঠক 30 জুলাই 1 আগষ্ট 2025 অনুষ্ঠিত হয়। সোমনাথ গুজৰাটে বাজেট বৰাদ্দ হ্ৰাস কৰি অংগনবাড়ী সেৱা ভংগ কৰিবলৈ মোদী চৰকাৰৰ নীতিৰ বিষয়ে নোট লয়। টুগলকিয়ান নীতি যেনে দুগুণ প্ৰামাণিকৰণ আৰু মুখ চিনাক্তকৰণ, কম পৰিপূৰক পুষ্টি আৰু PMMBY লাভ কৰিবলৈ সভাত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত চলি থকা সংগ্ৰামৰ মূল্যায়নো কৰা হয়। সভাত গোয়েৰে উল্লেখ কৰে যে 9 জুলাই 2025 সাধাৰণ ধৰ্মঘটত পূৰ্বৰ ধৰ্মঘটতকৈ প্ৰায় 1 লাখ অংগনবাড়ী কৰ্মী আৰু সহায়ক বৃদ্ধি পাইছে। তেওঁলোকে কামত লাগি গৈছে আৰু ৰাস্তা, ৰেল, ৰকছ আদিত অংশগ্ৰহণ কৰিছে। এই সভাত 26খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা 50জনৰো অধিক কাৰ্যকৰী সমিতিৰ সদস্যই অংশগ্ৰহণ কৰিছিল। সভাত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয়। ই বিভিন্ন চৰকাৰৰ কাৰ্যকলাপ আৰু আন্দোলন আৰু নীতিৰ পৰ্যালোচনা কৰে। সভাত অংগনবাড়ী সেৱা আৰু চৰকাৰৰ আন নীতি আৰু হিতাধিকাৰীৰ লগতে কৰ্মচাৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এখন পৃথক কাগজ আলোচনা কৰা হয়। লাখ লাখ গৰ্ভৱতী মহিলা, গৰ্ভৱতী মাতৃ আৰু 3 বছৰৰ তলৰ শিশুক অংগনবাড়ী কেন্দ্ৰসমূহৰ পৰা আধাৰৰ নামত ৰেচন দিয়া হৈছে, মোবাইল OTP আৰু মুখ চিনাক্তকৰণৰ নামত। সভাত হিতাধিকাৰী আৰু পঞ্চায়তৰ সদস্য, বিধায়ক, সাংসদ আদিকে ধৰি নিৰ্বাচিত প্ৰতিনিধিসকলৰ স্বাক্ষৰ আৰু সমৰ্থন সংগ্ৰহৰ সিদ্ধান্ত লোৱা হয়। বিভিন্ন ৰাজ্যত অনলাইন ৰিপৰ্টো বহিষ্কাৰ কৰা হৈছে, ঘূৰাই দিয়া হৈছে মোবাইল আদি। হিতাধিকাৰীৰ মাজত FRSৰ বিৰুদ্ধে 20 দিনজোৰা অভিযান চলাই সংগঠনটোৱে 21 আগষ্ট 2025 তাৰিখে সমগ্ৰ দেশৰ প্ৰকল্প আৰু জিলা পৰ্যায়ত কলা দিৱস পালন কৰিব আৰু CDPO বা DPOৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। 2025 অক্টোবৰত ICDSৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা সভাত কাৰ্যসূচীসমূহৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰা হয়। BICDSত প্ৰাথমিক সুবিধা নথকা আৰু 50 বছৰৰ পিছত কৰ্মচাৰীসকলক ন্যূনতম মজুৰি নিদিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰা হয়। সভাত তলত দিয়া কাৰ্যসূচীসমূহ সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। 21 আগষ্টত 2025 FRSৰ বিৰুদ্ধে কলা দিৱস। 13 আগষ্ট 2025 CTUS আৰু SKMৰ সৈতে, ইয়াতে যদিও 13 দিয়া হৈছে তেওঁ সম্ভৱতঃ 23 হ'ব লাগিছিল, 21ৰ পিছত 23 হ'ব লাগিছিল। 2025 অক্টোবৰত সাংসদলৈ গণ স্মাৰক পত্ৰ। 2026-27 কেন্দ্ৰীয় বাজেটৰ আগতে সকলো ৰাজ্যত কেন্দ্ৰীয় মন্ত্ৰীৰ সমষ্টিত বহুদিন বন্ধ থাকিব। তো বন্ধুসকল, এনেকুৱাভাৱে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। একেবাৰে অক্টোবৰ মাহলৈকে তেওঁলোকে নিয়মীয়া কাৰ্যসূচী অব্যাহত ৰাখিব অংগনবাড়ী এছ'চিয়েশ্যনে। দেশভিত্তিক
বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব। তো বন্ধুসকল, এতিয়া কথা হ'ল যে আগন্তুক চৰকাৰৰ বাজেটৰ পূৰ্বে অসমৰ লগতে হওক বিভিন্ন ৰাজ্যৰ অৰ্থাৎ অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাদী ৱাৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনে যি কাৰ্যসূচী গ্ৰহণ কৰিব, ইয়াতে চৰকাৰ বিমূৰত পৰাৰ সম্ভাৱনা নথকা নহয়। কিন্তু তো বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই আপোনালোকক জনাইছিলোঁ যে কেন্দ্ৰীয় চৰকাৰেও অংগনবাদী কৰ্মী সহায়িকাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে আৰু সেয়াৰ কিন্তু সময় যেন সমাগত হৈছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি মতামত ভিডিঅ' কমেণ্ট ছেকশ্যনত জানিব বিচাৰিম, কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।